ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ইয়াৰ মূল সমস্যাবিলাক উপযুক্ত স্থানত সমস্যাবিলাকৰ বিষয়ে আলোকপাত কৰি এই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ কাৰণে এইকেইটা দিনৰ ভিতৰত কি পদক্ষেপ লৈছোঁ সময়ে সময়ে মই আপোনালোকক ব্যক্ত কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে সাংসদৰ মাত্ৰ মই এটা বাজেট সেশন পাইছিলোঁ। সেই সময়তে আমি সুযোগ পাই ইয়াৰ যিটো মূল সমস্যা সেই সমস্যাটো সংসদৰ মজিয়াত সজোৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত কিখিনি হৈছে সেইখিনি মই আপোনালোকক জনাব বিচাৰিছোঁ। মই সুযোগ উলিয়াই ধুবুৰী লোকসভা সমষ্টি বা অসমৰ মূল এটা সমস্যা যিটো সমস্যা আমাৰ অকল ধুবুৰী লোকসভাই নহয় গোটেই অসমৰে বিভিন্ন ঠাইত চৰ আৰু চাপৰি অৰ্থাৎ চৰ অঞ্চলৰ বিভিন্ন ঠাই চাপৰি অঞ্চলৰ মাজুলীকে আদি কৰি বিভিন্ন ঠাইত যিদৰে গৰাখহনীয়া সমস্যাটো আমাৰ মানুহক খুলি খুলি খাইছে সেই কথাটো উপস্থাপন কৰিবলৈ যত্ন কৰিছিলোঁ আৰু সংসদৰ মজিয়াত মই কৈছিলোঁ যে ফ্লাড এণ্ড ইৰোজন এই দুইটা প্ৰব্লেম বৃহৎ প্ৰব্লেম, কিন্তু বানপানীৰ সমস্যাটো দিল্লীত কম বেছি পৰিমাণে বুজি পায়, কিন্তু ইৰোজন যিটো আপোনাৰ হিন্দীত মিট্টি কাটাও বুলি কয়, ৰিভাৰ ইৰোজনৰ প্ৰব্লেমটো আপোনাৰ সাধাৰণতে অলপ দিল্লীত কম বুজে। কাৰণটো হ'ল মই বিচাৰি চাইছিলোঁ যে ভাৰতবৰ্ষৰ ভিতৰত এখন নদ আছে যিখন নদ নাম ব্ৰহ্মপুত্ৰ। মই তাত সংসদত কৈছিলোঁ যে ব্ৰহ্মপুত্ৰখন নদী নহয়, ব্ৰহ্মপুত্ৰ নদ। বাকীবিলাক আমাৰ ফিমেল ৰিভাৰ আৰু আমাৰ ব্ৰহ্মপুত্ৰ এখন মেল ৰিভাৰ, ব্ৰহ্মৰ পুত্ৰ। সেইকাৰণে বহু ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ যিটো স্বভাৱ ভাৰতবৰ্ষৰ অন্যান্য মূল নদীবিলাকৰ সমস্যাৰ লগত বা স্বভাৱৰ লগত নিমিলাৰ কাৰণেই ব্ৰহ্মপুত্ৰই যিটো মিট্টি কাটাও অৰ্থাৎ গৰাখহনীয়া কৰে দিল্লীত সেই কথাখিনি বুজি নাপায়। ব্ৰহ্মপুত্ৰ আৰু তাৰ মই লোকসভাত কৈছিলোঁ যে 33খন ট্ৰিবিউটাৰিজ তাৰ উপনৈসমূহে যিদৰে মাটি খহাই মানুহক ঘৰৰ পৰা উচ্ছেদ কৰা একেবাৰে মাটি বিহীন কৰি পেলাই ঘৰ বাৰী নাইকিয়া কৰি পেলাই সেই কথাখিনি সংসদৰ মজিয়াত মই বুজাবলৈ যত্ন কৰিছিলোঁ যে শ বিঘাৰ মাটিৰ মালিক একেদিনাই গৰাখহনীয়াৰ ফলত ভিখাৰী হৈ যায়। এই মানুহখিনিয়ে যেতিয়া ঘৰবিহীন হৈ মাটিবিহীন হৈ ক'ৰবাত থাকিবলৈ লয় দিল্লীত আহি বহুতে সিহঁতলোকক ঘুচপেঠীয়া অৰ্থাৎ বিদেশী বুলি ক'বলৈ বিচাৰে। গতিকে মই কৈছিলোঁ যে গ্ৰাউণ্ড ৰিয়েলিটিটো চাবলৈ আপোনালোকে অকণমান চৰ আৰু চাপৰি এই দুইটা অঞ্চলত অল পাৰ্টি এটা ডেলিগেশ্যন হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি মাটিত কি আছে চাবৰ কাৰণে মই আহ্বান জনাইছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমি এমপিসকলে বিভিন্ন ধৰণৰ আমাৰ লোকসভাক গভৰ্ণমেণ্টক উপদেশ দিবৰ কাৰণে সহায় কৰিবৰ কাৰণে কিছুমান কমিটি থাকে, তাক ষ্টেণ্ডিং কমিটি বুলি কয় আৰু কিছুমান আপোনাৰ কনচালটেটিভ কমিটি বুলি কয়। ষ্টেণ্ডিং কমিটিয়ে বিভিন্ন দলৰ লোক থাকে, ৰাজ্যসভাৰ লোকো থাকে, তাত এই কথাবিলাক পুংখানুপুংখভাৱে চাই চৰকাৰক পৰামৰ্শ দিয়ে আৰু বিভিন্ন ডিপাৰ্টমেণ্টক এই বিষয়ে মাতি আনি সোধ-পোছ কৰে। মোক সুধিছিল আমাৰ পাৰ্টিৰ ফালৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়াই, খাৰ্গে ডাঙৰীয়াই যে তুমি কোনখন ষ্টেণ্ডিং কমিটিত থাকিবা। মই ক'লোঁ যে মোৰ ধুবুৰী লোকসভাৰ সকলোতকৈ ডাঙৰ সমস্যাটো হ'ল গৰাখহনীয়া সমস্যা। গতিকে গৰাখহনীয়াৰ লগত জড়িত ৱাটাৰ ৰিচোৰ্চ ষ্টেণ্ডিং কমিটিত মোক মেম্বাৰ কৰিলে ভাল হয়। আৰু সেইমতে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ পৰামৰ্শ মতেই মোক ষ্টেণ্ডিং কমিটিৰ ৱাটাৰ ৰিচোৰ্চৰ যি ৱাটাৰ ৰিচোৰ্চত এগ্ৰিকালচাৰৰ পৰা আৰম্ভ কৰি PHEৰ পৰা আৰম্ভ কৰি পানী সংক্ৰান্তত বিভিন্ন বিভাগ সামৰি থাকে ৱাটাৰ ৰিচোৰ্চৰ
ষ্টেণ্ডিং কমিটিক মোক দায়িত্ব দিছিল। ষ্টেণ্ডিং কমিটিৰ মই কেইবাখনো সভাত উপস্থিত থাকি এই কথাবিলাক সজোৰে উপস্থাপন কৰাৰ পাছত ব্ৰহ্মপুত্ৰ বৰ্ডকে আদি কৰি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কেন্দ্ৰৰ ছেক্ৰেটাৰী আৰু ইয়াৰ লগত লাগি থকা বিষয়াসকলক মাতি আনি কেইবালানিও আমি আলোচনা কৰে। ষ্টেণ্ডিং কমিটিৰ যিবিলাক আলোচনা সেইবিলাক চিক্ৰেট, সেইবিলাক বাহিৰত ক'ব নোৱাৰে। সেইকাৰণে মই আপোনালোকক সেই বিষয়ে ক'ব নোৱাৰিম, কিন্তু এটা কথা মই ক'ব পাৰিম যে আমাৰ সিদ্ধান্ত হৈছে যে ষ্টেণ্ডিং কমিটিয়ে বিষয়াসকলক লগত লৈ আপোনাৰ এই অঞ্চলবিলাক পৰিভ্ৰমণ কৰিব। আমি যিটো মূল কথা কৈছিলোঁ, গৰাখহনীয়াৰ অঞ্চলসমূহ, বিশেষকৈ আমাৰ চৰ আৰু চাপৰি, তেওঁলোকক আমি কৈছিলোঁ যে ধুবুৰী লোকসভা সমষ্টিকে আদি কৰি বিভিন্ন ঠাইত যিবিলাক চৰ আছে আপোনালোকে চাওক যে চৰৰ মানুহবিলাক কেনেকৈ থাকে, কিমান ফাইট কৰি নিজৰ জীৱনটো থাকিবলগীয়া হয় এবাৰ চাওক। আনহাতে মাজুলী অঞ্চলতো একেধৰণৰে আপোনাৰ গৰাখহনীয়া হৈছে। যদি এই দুটা অঞ্চল পৰিভ্ৰমণ কৰিলে অফিচাৰসকলেও যদি কনভাৰ্জেঞ্চ কৰি বিভিন্ন ডিপাৰ্টমেণ্টে একেলগে কাম কৰি যদি এইটো নেশ্যনেল দৃষ্টিভংগীৰে, কেন্দ্ৰীয় দৃষ্টিভংগীৰে নেশ্যনেল প্ৰব্লেম হিচাপে যদি আমাৰ ঘোষণা নকৰে, তেতিয়াহ'লে কেৱল এখন ৰাজ্য চৰকাৰে এই সমস্যাটো সমাধান কৰিব নোৱাৰে। আৰু আজি কেইদিনমানৰ আগত, মাত্ৰ কেইদিনমানৰ আগত হোৱা আমাৰ সিদ্ধান্তত ষ্টেণ্ডিং কমিটিৰ অল পাৰ্টিৰ যি সদস্য থাকে সেইসকলে পৰিভ্ৰমণ কৰিব আৰু কনভাৰ্জেঞ্চৰ যোগেদি যিবিলাক ডিপাৰ্টমেণ্ট ইয়াৰ লগত জড়িত সেই লোকসকলো ইয়ালৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয় কথাটো হ'ল যে আমি সংসদ হোৱাৰ পাছত আজি 6/9/2024 তাৰিখে ধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ লগত লাগি থকা যিবিলাক ৰেলৱে অফিচাৰ আছিলে সেই লোকসকলক মাতি আনি দীঘলীয়াকৈ এলানি আলোচনা কৰোঁ। সেই আলোচনাত কি হ'ল ইতিমধ্যে মই আপোনালোকক লিখিত আকাৰে মই ব্যক্ত কৰিম। ইয়াৰ পিছত আমাৰ য'ত মূল সিদ্ধান্ত হয়, সেই সিদ্ধান্তটো হয় নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ মিটিং হয় আমাৰ MP সকলৰ লগত লৈ। এইখন যোৱাকালি শিলিগুৰিত হৈছিল। তাত আমাৰ বিভিন্ন MP থাকে, বিহাৰৰ MP থাকে, আমাৰ নৰ্থ ইষ্টৰ অন্যান্য MP সকলো থাকে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মিটিং উইথ অনাৰেবল MPs, কাটিয়াৰ এণ্ড আলিপুৰদুৱাৰ জংচন ডিভিজন on 24th, আজি 25th January 2025, এজেণ্ডা আইটেম ভাৰ্চেছ ৰিমাৰ্কছ। এজেণ্ডা আইটেম মই আপোনালোকক দিম। এজেণ্ডা আইটেমত থাকে কি? এজেণ্ডা আইটেমত আপোনাৰ বিভিন্ন বিভাগ MLA বিলাক MP সকলক সোধে যে আপোনালোকৰ তাত কেনেধৰণৰ কি সমস্যা আছে আমাক জনাওক। আপোনালোকক মই দি দিম। এই ক্ষেত্ৰত মই 25ৰ পৰা 29 পেজত, 25ৰ পৰা 29ৰ পেজত আমি যিখিনি উপস্থাপন কৰিছিলোঁ এই কথাখিনি ইয়াত আমাৰ তেওঁলোকৰ ৰিমাৰ্কছ যোৱাকালি ইয়াত দিছে। মই ভাবোঁ যে আজিলৈকে এনেধৰণেৰে মই সুধিলোঁ তাত ধুবুৰী MPয়ে ইয়াৰ ৰেলৱে সংক্ৰান্তত যিবিলাক সমস্যা ইন ৰাইটিং দি উচ্চ পদস্থ এনেকুৱা ধৰণৰ সভাত উপস্থাপন কৰা নাই। ইয়াত যিখিনি আপোনাৰ মিটিঙত হৈছিলে, সেই মিটিঙত মই যিখিনি এই আমাৰ সভা হৈছিলে, সেই সভাৰ কথাখিনি মই উপস্থাপন কৰাৰ পাছত যে সাধাৰণতে আমাৰ গোটেই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে এটা প্ৰধান আমাৰ অভিযোগ সকলোৰে যে ইয়াৰ যিবিলাক 3rd গ্ৰেড আৰু 4th গ্ৰেড যিবিলাক আমাৰ চাকৰি খালী হয়, মালিগাঁৱত হয়, কিন্তু নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে বুলি কোৱাৰ কাৰণে আমাৰ সকলো লোক বাহিৰৰ বুলি নকওঁ,
আহি পেলাই ইয়াত দিয়ে আৰু অসমৰ ল'ৰাই আমাৰ অসম সামগ্ৰিকভাৱে অসম বা নৰ্থ ইষ্টৰ ল'ৰাই চাকৰি নাপায়। গতিকে মই তাত কৈছিলোঁ যে লোকেল আনএমপ্লয়ড ইউথ অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ শ্বেল বি এপইণ্টেড এংগেজ ইন দ্য গ্ৰেড 3 এণ্ড গ্ৰেড 4 জবছ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। তেওঁলোকে অৱশ্যে উত্তৰত ক'লে যে এইটো আমাৰ এটা ৰেলৱে বোৰ্ডে ইয়াৰ সিদ্ধান্ত লয়, এজ পাৰ গাইডলাইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড মিনিষ্ট্ৰী অফ ৰেলৱে সিদ্ধান্ত লয়। তেতিয়া মই ক'লোঁ যে আজি আমাৰ যিখন সভা, সেই সভাখনৰ এটা সৰ্বসন্মত সিদ্ধান্ত লওক যে আমাৰ যিটো ফিলিংছ, বিভিন্ন ছাত্ৰ সংগঠন, বিভিন্ন ৰাজহুৱা সংগঠনে কৈছিলে যে 3rd গ্ৰেড 4th গ্ৰেডৰ যিখিনি টেকনিকেল মেন নহয়, সেইখিনি অন্ততঃ আমাৰ লোকেল অসমৰ সামগ্ৰিকভাৱে অসমৰ ল'ৰাক ল'ব লাগে। এটা প্ৰস্তাৱ আমি ইয়াৰ পৰা লৈ আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ৰেলৱে বোৰ্ডক বা ৰেলৱে ডিপাৰ্টমেণ্ট ৰেলৱেক আমি দিব লাগে বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰোপৰি আমি 6/9/2024 তাৰিখে ইয়াৰ বিভিন্ন ধৰণৰ আমাৰ সুবিধাৰ কাৰণে অসুবিধাৰ কাৰণে কথাবিলাক কৈছিলোঁ। সেইখিনি কালি আমাৰ সিদ্ধান্ত হৈছে যে আমি এইখিনি কথা যিখিনি কৈছোঁ, যিখিনি আমাৰ মেইনলি মই আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ কি কৰিছে, খুলি দিছে, এইটো ভাল। এচিৰ আপোনাৰ কোচবিলাক বঢ়াইছে, এচিৰ কোচ বঢ়াইছে বিলাক ভাল, কিন্তু যিটো শ্লিপাৰ কোচবিলাক কাটি দিছে। আমাৰ সাধাৰণতে বুজি পোৱা নাই, ভলে ভাবে যে এচি কৰি দিছে, এচি য'ত টিকেটটো নাপায়, যাৰ ৱেইটিং লিষ্টটো থাকে, তাত উঠিব নোৱাৰে। কিন্তু শ্লিপাৰ যদি হয়, আমাৰ দুখীয়া মানুহতকৈ দুখীয়া মানুহে যদি আপোনাৰ কিবা কাৰণে ইমাৰ্জেঞ্চি যাবলৈ হয়, তেতিয়া অন্তত ট্ৰেইনখনত উঠি পেলাই তাত পিছত টিকেট থাকিলে ৱেইটিং লিষ্টত কৰিব পাৰে। আৰু শ্লিপাৰত পইচাটো কম। আমি সেইকাৰণে কৈছোঁ যে আপোনালোকে এচিটো বঢ়াওক, কিন্তু শ্লিপাৰটো কমাই দিব নালাগে। দুখীয়া মানুহ আৰু মিডল ক্লাছ মানুহে শ্লিপাৰত যদি এচিটো কৰি পেলাই শ্লিপাৰৰ সমানে পইচা লৈ মোৰ আপত্তি নাই, কিন্তু শ্লিপাৰৰ পইচাটো কম হোৱাৰ কাৰণে মানুহ তাত মিডল ক্লাছ মানুহ বা দুখীয়া মানুহ যাব পাৰে। আমি কৈছোঁ চৰকাৰক যে এইটো যিটো এটা সিদ্ধান্ত যে এচি কৰিছে, শ্লিপাৰখিনি কাটি পেলাই কৰিছে, গতিকে আমাৰ অৱধ আছামেই হওক, অন্যান্য ক্ষেত্ৰতে এইখিনি আপোনালোকে চাব লাগে। দ্বিতীয়তে কৈছিলোঁ যে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা আমাৰ বিভিন্ন ক্ষেত্ৰত কামৰ সন্ধানত বাহিৰলৈ যায়, বিভিন্ন চাউথত যায়, চিকান্দাৰাবাদ যায়, দিল্লী যায়, কিন্তু ইয়াৰ পৰা যাব নোৱাৰে। ধুবুৰীৰ পৰা যাবলৈ হ'লে হয় বঙাইগাঁও আৰু নহ'লে অন্য কোনো ষ্টেচনৰ পৰা যাব লাগে। আমি কৈছিলোঁ যে ধুবুৰীৰ পৰা BRS গৌৰীপুৰ বা ধুবুৰীৰ পৰা পোনে পোনে ইয়াৰ পৰা যাব পৰাকৈ এটা ব্যৱস্থা কৰিব লাগে। সেইখিনি কথা তাত ৰেলৱে বোৰ্ডত পঠাবৰ কাৰণে সিদ্ধান্ত হৈছে। আৰু এটা কৈছিলোঁ যে আমি ৰাজধানী যিখন আছে আমাৰ, ৰাজধানী বুলি কওঁ, ৰাজধানীত এনেকুৱা এটা ফিলিংছ হয় যে দেশৰ বাহিৰৰ ৰাজধানী আৰু অসমৰ ৰাজধানী এক্সপ্ৰেছৰ মাজত পাৰ্থক্য আছে। মই ক'লোঁ তেওঁলোকে ইন প্ৰিন্সিপল মোৰটো তেওঁলোকে মানি লোৱাৰ নিচিনাই কৰিছে যে আমাৰ যিখিনি ৰাজধানী, বিশেষকৈ ডিব্ৰুগড়লৈকে যোৱা যি দুখন ৰাজধানী, তাৰে এখন ৰাজধানীটো বা নামত ৰাজধানী, ফেচিলিটিটো ৰাজধানীৰ নিচিনা নহয়। আমাৰ ইয়াত যেন ক'ৰবাৰ ৰিজেক্টেড ডাবাকেইটাহে লগাই দিয়ে, তেনেকুৱা এটা অনুভৱ হৈছে। গতিকে সেই ধৰণৰ নকৰিবৰ কাৰণে ৰাজধানী অসমৰ ক্ষেত্ৰতো বাহিৰা বম্বে হওক, আমাৰ বিভিন্ন ঠাইৰ যিবিলাক আপোনাৰ মুম্বাই হওক, বিভিন্ন ঠাইৰ যিবিলাক ৰাজধানী, তাৰ ৰাজধানীৰ উঠা আৰু ইয়াৰ ৰাজধানীৰ উঠাৰ মাজত অলপ পাৰ্থক্য দেখা যায়। এইখিনিকো মই কৈছোঁ যে ৰাজধানীটো যাতে অলপ আমাৰ ইয়াত কোৱালিটিটো মেইনটেইন কৰি ইয়াৰ ভালটো যাতে বেলেগত কাটি লৈ নাযায়, সেইটো মই অনুৰোধ কৰিছোঁ। আনকি মই বন্দে ভাৰতত আহিলোঁ, বন্দে ভাৰত আজি 3 মাহৰ আগত অহা বন্দে ভাৰত আৰু ইয়াৰ কোচকেইটা অকণমান পুৰণা হৈছে বা চেঞ্জ কৰিছে নেকি, পুৰণা হোৱা নাই, ক'ব কাটা আনি ইয়াৰ পৰা ভালকেইটা কাৰ্পেট লগোৱা যিকেইটা আছিল সেইকেইটা লৈ গৈছে, সেইকেইটা চাবৰ কাৰণে মই কৈছোঁ। পিছত কৈছোঁ আপোনাৰ ৰাজ্য ৰাণী বুলি এখন আমাৰ এখন আমাৰ এই ধুবুৰীলৈকে আহে, তাত সাধাৰণ মানুহবিলাক আহে, এই ভাগৰে যুগৰে আহে, চিলঘাটৰ পৰা আহি পেলাই ধুবুৰী পাবলগীয়া হয়, সেই সময়তে গৌৰীপুৰত ৰাখি থৈ দিয়ে। গৌৰীপুৰত কিবা চেঞ্জ কৰে, ইঞ্জিন চেঞ্জ কৰে নে কি কৰে, তাত 1 ঘণ্টা ৰাখে। গতিকে মই কৈছোঁ যে যিখন ইমান দূৰৰ পৰা আহিছে, ডাইৰেক্ট ধুবুৰীত অহাৰ ব্যৱস্থা কৰিব লাগে, কিবা চেঞ্জ কৰিলে ইয়াতে কৰিব। প্ৰেক্টিকেল কথাটো আমি নাজানো।
গতিকে এই কথাখিনি মই তাত কালি উপস্থাপন কৰাৰ লগতে বিভিন্ন আমি ইয়াত কৈছোঁ যে মই আপোনালোকক এইখিনি দি দিম। কোভিড টাইমত কিছুমান আপোনাৰ আমাৰ ৰেল বন্ধ কৰি দিছিল। তাৰপিছত কেইখনমান দিছে, কেইখনমান দিয়া নাই। আমাৰ অসমতেই কেইবাখনো আপোনাৰ এতিয়া ইয়াত মোৰ উত্তৰটোত দিলে যে পেছেঞ্জাৰ ট্ৰেইন ছাৰ্ভিচেছ ৱেৰ কেঞ্চেল এণ্ড অল কেঞ্চেল ট্ৰেইন ছাৰ্ভিচেছ ৱেৰ ৰেষ্ট'ৰ্ড এক্সেপ্ট দ'জ ট্ৰেইনছ হুইচ পাৰ্মানেণ্টলি উইথড্ৰ'ড। এনেকুৱা টেকনিকেলি তেওঁলোকে লিখিছে যে আমাৰ ক'ভিডৰ সময়ত গোটেইখিনিকে দিছে, কিন্তু যিখিনি পাৰ্মানেণ্টলি বন্ধ কৰিছে সেইখিনি দিয়া নাই। সেইটো কি ধৰণৰ কথা হ'ল? পাৰ্মানেণ্টলি কিয় বন্ধ কৰিছে? পাৰ্মানেণ্টলি বন্ধ কৰাৰ কাৰণটো কি? কেইবাটাও ইয়াত আছে, মই একেখিনি কথা আপোনালোকক ক'ব খোজা নাই, মই আপোনালোকক দি দিম যে তিনিচুকীয়া নাহৰলগুন ইণ্টাৰচিটি এক্সপ্ৰেছটোৰ কথাটো আছে ইয়াত, বঙাইগাঁও গুৱাহাটী পেছেঞ্জাৰ কথাটো ইয়াত আছে। গতিকে এইখিনি কথা মই তাত উপস্থাপন কৰাৰ পিছতে মই এটা কৈছিলোঁ তাত যে এক্সন অফ নিউ ইণ্টাৰচিটি ছাৰ্ভিচেছ বিটুইন আলিপুৰদুৱাৰ জংচন টু গুৱাহাটী ভায়া ধুবুৰী বিলাচীপাৰা অভয়াপুৰী হেজ বিন চেণ্ট টু ৰেলৱে বৰ্ড অন 19/1/2023। এইটো এটা আমি সেইদিনা মই লিখাৰ পিছত আমি যিকেইটা মিটিং কৰিছিলোঁ সেইখিনিৰ পিছত এটা হৈছে যে আমি নতুনকৈ এই প্ৰপ'জেল ফৰ ইন্ট্ৰডাকশ্যন অফ নিউ ইণ্টাৰচিটি ছাৰ্ভিচ বিটুইন আলিপুৰদুৱাৰ জংচন টু গুৱাহাটী ভায়া ধুবুৰী বিলাচীপাৰা অভয়াপুৰী হেজ বিন চেণ্ট টু ৰেলৱে বৰ্ড অন 19/1/2020. Other proposal will be examined once commercial jurisdiction is available. বাকীখিনিও মই দিছিলোঁ যে ধুবুৰী টু গুৱাহাটী 1 পেয়াৰ মেইল এইবিলাক মই আপোনালোকক দি দিম। এইখিনি তেওঁলোকে বিবেচনাৰ কাৰণে লৈছে বুলি আমাক জনাইছে। কোকৰাঝাৰৰ ৰেলৱে কোচ ফেক্টৰী এটা হোৱা কথা আছিল। এইটো প্ৰায় 300 কোটি টকা মানৰ আপোনাৰ এটা প্ৰপ'জেল। সেইটোৰ ষ্টেটাছটো আমি জানিব বিচাৰিছিলোঁ, সেইটো মই তাত উপস্থাপন কৰিছিলোঁ। আৰু এটা আছিল যে কোকৰাঝাৰ টু ভূটান, এইটো এটা যোৱাৰ সিদ্ধান্ত হৈছিলে, সেইটো কি হৈছে সেই বিষয়ে মই জানিব বিচাৰিছিলোঁ। গতিকে এইখিনি কথা তাত আমি উপস্থাপন কৰিছিলোঁ। মই সময়ে আপোনালোকক কৈ আছোঁ যে এইখিনি কথা কি হৈছে সেই কথাখিনিকে মই আপোনালোকক জনালোঁ। অহাকালি 26 জানুৱাৰী সকলোকে মই শুভেচ্ছা জনাইছোঁ। সকলোকে আপোনালোকৰ যোগেদি সকলোৱে আমি এই ক্ষেত্ৰত আনন্দৰে পালন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।